নমস্কাৰ, আজি হৈছে 30 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ, কিয়নো এইবাৰ নতুনকৈ 37 লাখ হিতাধিকাৰীয়ে পাব অৰুণোদয় 3.0 ধন লাভৰ বাবে কেনেদৰে কৰিব আবেদন সবিশেষ জনাই আছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নতুনকৈ 3.0 অন্তৰ্ভুক্ত হ'ব। 3.0ত অন্তৰ্ভুক্ত হ'ব 37 লাখ মহিলা। আৰু কোন মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন সবিশেষ জনাই যাম। প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। 1 নম্বৰত বিধৱা, অবিবাহিতা, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0ত নতুনকৈ আবেদন। 2 নম্বৰত তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰ আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। 3 নম্বৰত চৰকাৰী পঞ্জীয়নকৃত আৰু বৃদ্ধাবাসত বাস কৰা মহিলা। 4 নম্বৰত পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন যদি বৃদ্ধ বা দিব্যাংগ হয় তেন্তে কৰিব পাৰিব অৰুণোদয় 3.0ত নতুনকৈ আবেদন। 5 নম্বৰত আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। 6 নম্বৰত ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব সুবিধা। 7 নম্বৰত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব অৰুণোদয় 3.0ৰ সুবিধা। আৰু আপুনি শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰসমূহ হৈছে আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, লগতে এখন ৰঙীন ফটো, বেংক একাউণ্টৰ জেৰক্স কপি। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰে কৰক আবেদন কৰিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। সাৱধান, বতৰে ল'ব ভয়ংকৰ ৰূপ। আজি আৰু কাইলৈ ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 7 দিনলৈ ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে ৰেড এলাৰ্ট। 29 আৰু 30 মে'ত অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। মুছলধাৰ বৰষুণৰ লগতে আহিব ধুমুহা। 29 মে'ৰ পৰা 7 জুনলৈকে জাৰি কৰা হৈছে এলাৰ্ট। আৰু অসম আৰু মেঘালয়ৰ বাবে জাৰি কৰা হৈছে এই ৰেড এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, পশ্চিম কাৰ্বি আংলং আৰু কৰিমগঞ্জৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, মৰিগাঁও, নগাঁও, হোজাই, ডিমা হাছাওৰ লগতে কাছাৰ, হাইলাকান্দি, শোণিতপুৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিশ্বনাথ, লখিমপুৰ, ধেমাজি, কাৰ্বি আংলং, গোলাঘাটৰ লগতে যোৰহাট, মাজুলীত য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা জনাওক আমাৰ কমেণ্ট বক্সত। আৰু আগন্তুক 7 দিনলৈ ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে ৰেড এলাৰ্ট। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মুছলমানক বিদেশী সমস্যা সমাধানৰ নামত অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। য'তে ত'তে মুছলমান লোকক ধৰি মাৰপিট কৰি সীমান্তত এৰি আহে। স্বদেশী বিদেশী হিন্দু মুছলমান কৰি ৰাজনীতি কৰিব বিচাৰিছে এই চৰকাৰে। অবৈধ বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ ভূমিকাক লৈ সৰব হৈছে এইবাৰ বিধায়ক অখিল গগৈ। অবৈধ বাংলাদেশী খেদাৰ নামত সংখ্যালঘুক টাৰ্গেট কৰিছে চৰকাৰে। আৰু বিদেশী নামৰ বিষয়টোক বিজেপি চৰকাৰে নিৰ্বাচন আহিলে দাঙি ধৰে এই মন্তব্য বিধায়ক অখিল গগৈৰ। আৰু বিদেশী ধৰাৰ নামত বিজেপি চৰকাৰৰ নাটকক সমৰ্থন নকৰোঁ। আৰু বিজেপি চৰকাৰে বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰিব নোখোজে। যদি চৰকাৰৰ সঁচাকৈ বিদেশী খেদাৰ মন আছিল তেন্তে প্ৰথমে চিনাক্ত কৰি ল'ব লাগিছিল। আৰু NRCখন সম্পূৰ্ণ কৰাটোৱে বিদেশী খেদাৰ একমাত্ৰ উপায়। এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু মুছলমানক বিদেশী সমস্যা সমাধানৰ নামত অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। য'তে ত'তে মুছলমান লোকক ধৰি মাৰপিট কৰি সীমান্তত এৰি আহে বুলি মন্তব্য অখিল গগৈৰ। আৰু স্বদেশী বিদেশী হিন্দু মুছলমান কৰি ৰাজনীতি কৰিব বিচাৰিছে এইখন চৰকাৰে। আহিছোঁ আন এক খবৰৰ মাজলৈ।
মৰণাস্ত্ৰৰ লাইচেন্সৰ বাবে কোনে কোনে কৰিব পাৰিব আবেদন লাইচেন্স পাবলৈ লাগিব কি অৰ্হতা এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা মৰণাস্ত্ৰৰ লাইচেন্সৰ বাবে কোনে কোনে কৰিব পাৰিব আবেদন আৰু লাইচেন্স পাবলৈ লাগিব কি অৰ্হতা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অৰ্হতা সম্পৰ্কে প্ৰকাশ কৰিলে তথ্য অসমৰ খিলঞ্জীয়া মূল আদিবাসীসকলে কৰিব পাৰিব আবেদন লাইচেন্সৰ বাবে লাগিব ভাৰতীয় নাগৰিকৰ বৈধ প্ৰমাণপত্ৰ ব্যক্তিগত নিৰাপত্তাহীনতাৰ ভাবুকিৰ ভুক্তভোগী লোক হ'ব লাগিব আৰু স্পৰ্শকতাৰ বা দুৰ্গম এলেকাত বসবাস কৰা লোক হ'ব লাগিব অৰ্হতাসমূহ আৰক্ষী আৰু চোৰাংচোৱাই কৰিব মূল্যায়ন ভাবুকিৰ সত্যতা মূল্যায়ন কৰিব চোৰাংচোৱাই আৰু আৰক্ষী অধীক্ষকৰ অনুমোদন বাধ্যতামূলক লগতে সুৰক্ষা গোটৰ সৈতে জিলা দণ্ডাধীশে কৰিব পৰ্যবেক্ষণ অস্ত্ৰ আইন 1959 আৰু বিধি 2016ৰ অধীনত অনুমোদন আৰু অপব্যৱহাৰ কৰিলেই অনুজ্ঞাপত্ৰ হ'ব বাতিল আৰু লোৱা হ'ব আইনী ব্যৱস্থা আহিছোঁ আন এক খবৰৰ মাজলৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ এটি খবৰ দিবলৈ লৈছোঁ বাংলাদেশত আকৌ ছাত্ৰ আন্দোলন মহম্মদ ইউনুছৰ দিন উকলিল বাংলাদেশত আকৌ ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বাংলাদেশৰ জনতাই মহম্মদ ইউনুছৰ পদত্যাগৰ দাবীত তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ আৰু বাংলাদেশৰ ঢাকাত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ এই বিশাল প্ৰতিবাদ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বত বিএনপিয়েও জনাইছে মহম্মদ ইউনুছৰ পদত্যাগৰ দাবী ডিচেম্বৰ মাহত নিৰ্বাচনৰ দাবী বাংলাদেশৰ জনতাৰ আৰু ক্ৰমাৎ উত্তপ্ত হৈ পৰা ইউনুছ চৰকাৰ বিৰোধী আন্দোলনে চিন্তাত পেলাইছে মহম্মদ ইউনুছক সেনাপ্ৰধানৰ সৈতে হোৱা মতানৈক্যৰ পিছতে ইউনুছৰ পদত্যাগৰ দাবী বৃদ্ধি পাইছে আৰু ভয়াৱহ আন্দোলনৰ ফলত বৰ্তমান বাংলাদেশত হাহাকাৰ অৱস্থা বাংলাদেশত আকৌ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বাংলাদেশৰ জনতাই মহম্মদ ইউনুছৰ পদত্যাগৰ দাবীত তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ বিপদত ৰাজ্য চৰকাৰ ৰাজ্যত হোৱা এনকাউণ্টাৰৰ বিৰুদ্ধে চলিব তদন্ত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ ৰোষত এইবাৰ ৰাজ্য চৰকাৰ 2022 চনত ৰাজ্যত সংঘটিত এনকাউণ্টাৰ সন্দৰ্ভত চলিব তদন্ত অসমত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ এইবাৰ উচ্চতম ন্যায়ালয়ৰ অসম মানৱ অধিকাৰ আয়োগক দিছে এই নিৰ্দেশ আৰু PUCL গোচৰত উচ্চতম ন্যায়ালয়ে এনকাউণ্টাৰৰ তদন্তৰ সৈতে জড়িত নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ আৰু চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ PILৰ অধীনত চলিব শুনানি জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ফুকনৰ যুক্তি ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনাক অসম চৰকাৰে আওকাণ কৰিছে আৰু ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ NK সিঙে কয় এই অভিযোগৰ ভিত্তিত তদন্তৰ প্ৰয়োজন আৰু এই গোচৰটো অসমত আৰক্ষীয় এনকাউণ্টাৰৰ সৈতে জড়িত যদি চৰকাৰী বিষয়াই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে তেন্তে সেয়া ক্ষমা কৰিব নোৱাৰি